নমস্কাৰ, মোৰ নাম আৰমান আলজদিদ। মই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 89% পাছ কৰিছোঁ, ডিষ্টিংশ্যন মাৰ্ক পাইছোঁ। আৰু এবাৰ মোৰ বহুতেই ভাল লাগিছে, যিমানখিনি পঢ়িছিলোঁ এক্সপেক্টেড মাৰ্ক হিচাপে পাইছোঁ। আৰু খালি গোটেইকেইটা ছাবজেক্টতে লেটাৰ পাইছোঁ, লাষ্ট এডভান্স ইলেক্টিভ ছাবজেক্টখনত নাপালোঁ। সেইটো 5 মাৰ্কছৰ কাৰণে সেইটো কমি থাকিল অলপমান। বাকী যিমানখিনি পাইছোঁ সেইখিনিত মই ছেটিছফাইড। আৰু ফিউচাৰত মই মেডিকেল লাইন কৰি ডক্টৰী কৰিব খুজিছোঁ। আৰু জুনিয়ৰসকলক এইটোৱে এডভাইচ কৰিম যাতে ডেইলি ৰেগুলাৰ প্ৰেক্টিছ কৰক পঢ়াটো। এনেই যে টাইমে সদায় ৰেগুলাৰলি মেথছ প্ৰেক্টিছ কৰক, ছায়েন্স পঢ়ক, এনেকৈ যে পিছলৈ পঢ়িম বুলি বাদ দি নাৰাখক, সেইখিনিয়ে। আমি আজি সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদ দৰং জিলা সমিতিৰ প্ৰতিনিধি দল এটা মংগলদৈৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা, মংগলদৈৰ ঐতিহাসিক বৰপুখুৰী পাৰৰ বাসিন্দা আব্দুল হান্নান ককাইদেউৰ ঘৰত আহিছোঁ আমি এটা বিশেষ কাৰণত, যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তেখেতৰ কনিষ্ঠ পুত্ৰ আৰমান আল জেদিদ নামৰ এই আমাৰ সুপুত্ৰগৰাকীয়ে 89% নম্বৰেৰে উজলি উঠিছে। আমি অত্যন্ত সুখী হৈছোঁ। তেওঁৰ পিতৃৰ নাম আমি ইতিমধ্যে কৈছোঁৱেই, জ্যেষ্ঠ অধিবক্তা আব্দুল হান্নান, আৰু মাতৃৰ নাম সৈয়দা ৰৌছনাৰা বেগম। আমি আমাৰ জনগোষ্ঠীৰ লগতে আমাৰ মংগলদৈখনৰ আমাৰ দৰং জিলালৈ সুনাম কঢ়িয়াই আনিছে। প্ৰায় আটাইকেইটা বিষয়ত তেওঁ লেটাৰ মাৰ্ক পাইছে। গতিকে আমি আৰমানক আশীৰ্বাদ দিছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁৰ এই যাত্ৰা অব্যাহত থাকক আৰু অধিক আগলৈ আগুৱাই গৈ আমাৰ মংগলদৈখনৰ, আমাৰ দৰঙৰ, আমাৰ অসমৰ নাম কঢ়িয়াই আনক। অসমীয়া জাতিৰ হকে, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ হকে, সমৃদ্ধিৰ হকে তেওঁ কাম কৰিব আৰু অধিক উজ্বলি উঠিব। আজি তেওঁক আমি শুভেচ্ছা জনাইছোঁ। মংগলদৈটো পুৰণি পৰিয়াল, মানে আপোনালোকে জানিব, ঐতিহাসিক পৰিয়াল, হানিফ নাৰ্চাৰী বুলি কয়, প্ৰখ্যাত পৰিয়াল। আৰু তেওঁ যিগৰাকী হানিফ বুলি কৈছোঁ, তেওঁৰ পূৰ্বপুৰুষ আমাৰ শোণিতপুৰৰ বান ৰজা আৰু দৰঙী কোচ ৰজাৰ কটকীৰ বংশধৰ তেওঁলোক। আৰু ঐতিহাসিক পুখুৰীটো যে খন্দাৰ আগতে সেই ঠাইত তেওঁলোকৰ বসবাস আছিলে, আৰু ব্ৰিটিছে তেওঁলোকক সেই পুখুৰীটো খন্দাৰ কাৰণে পূবফালে তেওঁলোকৰ বসতি স্থানান্তৰ কৰিছিলে। এতিয়াও তেওঁলোকে এই ঐতিহাসিক মংগলদৈ, ঐতিহাসিক বৰপুখুৰী আৰু গোটেই দৰং জিলাৰ ইতিহাস তেওঁলোকৰ মুখত কণ্ঠস্থ আছে। গতিকে এই এটা ঐতিহাসিক পৰিয়ালৰ এজন কনিষ্ঠ পুত্ৰই এনেকৈ সুনাম কঢ়িয়াই আনিছে। আমি খুব আনন্দিত হৈছোঁ আৰু আগলৈ তেওঁলোকে এই ধাৰাটো অব্যাহত ৰাখিব। তেওঁলোকক আমি পুনৰবাৰ অভিনন্দন আশীৰ্বাদ জনালোঁ। ধন্যবাদ।